Hello students, আজি মই তোমালোকক APSC JEE মেকানিকেলৰ APSC JEE মেকানিকেলৰ PW হৈ যোৱা যিখিনি কোৱেশ্চন আছিল সেইখিনি কোৱেশ্চন ডিসকাস কৰিবলৈ ওলাইছো এণ্ড লগত TDOৰ যিখিনি কোৱেশ্চন মানে মেথছৰ কোৱেশ্চন আহিছিলে সেইখিনি ডিসকাস কৰিবলৈ ওলাইছো তো আমি প্ৰথমতে JEE খিনি কোৱেশ্চনখিনি চাম JEE কোৱেশ্চনখিনি চাম তাৰ পিছত TDO কোৱেশ্চনখিনি চাম ওকে JEE কোৱেশ্চনটো প্ৰথম দিছে চোৱা JEE মানে APSC JEE মেথছৰ অকল তিনিটা কোৱেশ্চন আহিছিলে অকল তিনিটা কোৱেশ্চন আহিছিলে বুজি পালা ওকে চোৱা এই কোৱেশ্চনটো ভালকৈ চোৱা 19 পৰা 11 এই গেপটো কিমান 2 তাৰ পিছত 11 পৰা 14 এই গেপটো কিমান 3 তো বুজি পালো মানে কি হৈছে 2 3 2 3 2 3 3 2 তো কি হ'ব নেক্সট কি হ'ব আকৌ 3 হ'ব তো 21 + 3 24 তো অপশন এ ইজ দা কারেক্ট অপশন বুজি পালো সকলে বুজি পালো ওকে আকৌ এইটো কোৱেশ্চনে একবাৰ গৈছে নেকি ওকে এটা কোৱেশ্চন একবাৰ নগলে তো নেক্সট কোৱেশ্চনটো চাইছো নেক্সট কোৱেশ্চনটো হৈছে কি চোৱা কি কৈছে যে the mark price of an article is 500 it sold as successive discount of 20% and 10% মানে কি হৈছে যে এটা বস্তু মার্ক প্রাইস দিয়া আছে 500 টাকা তাৰ পিছত কি কৈছে যে প্ৰথমতে ডিসকাউন্ট দিছে 20% and next ডিসকাউন্ট দিছে 10% তেতিয়া হলে খুদিছে যে বস্তুটো কিমান টকাত বিক্ৰী কৰিছে তো চোৱা আমি প্ৰথমতে কি কৰিম 500 টকাটো 20% কমাই দিম তো 20% কমালে কিমান হ'ব 20% কমালে কিমান হ'ব 100 কমিলে এটো হৈছে 100 মানে কি হ'ল তোমাৰ 500 পৰা 100 কমিলে কিমান থাকিলে 400 এতিয়া নেক্সট 400 পৰা কিমান পাৰ্সেন্ট কমিব 10% কমিব 10% কমালো মানে কিমান কমিব 40 কমিব তো এই 400 পৰা যেতিয়া 40 কমিব তো কিমান থাকিব 360 তো কোনটো হ'ব অপশন ডি ইজ দা কারেক্ট অপশন এটা কোৱেশ্চন আছিল মই কোৱেশ্চনটো ইয়াৰে এড কৰিবলৈ পাহৰি মানে এড কৰিবলৈ থাকি গল মই কোৱেশ্চনটো কৈ দিছো কেনেকুৱা কোৱেশ্চন চোৱা সাপোজ তিনিজন লৰা আছিলে সাপোজ এ বি আৰু সি তো কৈছে যে এৰ বয়স বিতকে 2 বছৰ বেছি কিন্তু বিৰ বয়স সিতকে দুগুণ আৰু হিহতৰ যোগফল হৈছে 27 তেতিয়া হলে ক'ব লাগে যে বিৰ বৰ্তমান বয়স কিমান মানে চোৱা মই কি কলো এৰ বয়স বিতকে 2 বছৰ বেছি কিন্তু বিৰ বয়স সিতকে 2 গুণ মানে সিৰ 2 গুণ তো আমি সাপোজ সি তো ধৰি ললো x বুলি তো আমাৰ b টো কিমান হ'ব b টো হ'ব twice x হল তো তাৰ পিছত কি কৈছিল যে এৰ বয়স বিতকে 2 বছৰ বেছি তো কিমান হ'ব twice x + 2 হল তাৰ পিছত কি কৈছে যে গুটে কেইটাৰ যোগফল কিমান twice x + 2 + twice x + x = 27 বছৰ তো গুটে কেইটাৰ যোগফল আছে 27 বছৰ তো কি হ'ব 5x = 27 - 2 is
কিমান হ'ল তো 25 হ'ল তো 25ত 5ৰে হৰণ কৰিলে 5 বাৰ তো বি বয়স কিমান পালোঁ আমি বি বয়স পালোঁ 10 বছৰ বুজি পালোঁ এনেকুৱা এটা অংক এটা আছিলে মই মানে কুৱেশ্যনটো এড কৰিবলৈ ইয়াত পাহৰি গ'লোঁ বাট কুৱেশ্যনটো মানে এইটো কুৱেশ্যনে আছিলে ওকে তো এই কুৱেশ্যনটো চাবা কি কৈছে তো কুৱেশ্যনটো কৈছে যে দ্য কষ্ট প্ৰাইচ অফ এন আৰ্টিকেল ইজ 100 rupees তো কি এটা বস্তুৰ কিনা দাম 100 টকা হ'ল তাৰপিছত কি কৰিছে যে প্ৰথমতে কি কৰিছে 40% বঢ়াই দিছে নেক্সটত কি কৰিছে 40% কমাই দিছে তাৰপিছত সুধিছে যে তেতিয়াহ'লে যে মানে বৰ্তমান কষ্ট প্ৰাইচটো কিমান সুধিছে বুজি পাইছা কোৱেশ্চনটো বুজি পাইছানে তো চোৱা কেনেকৈ কৰিব লাগিব সাপোজ কষ্ট প্ৰাইচ আছে আমাৰ 100 টকা তো কি কৰিলে প্ৰথমতে 40% বঢ়াই দিলে তো 100 ৰ 40 মানে কিমান 140 হ'ল বুজিলো তাৰপিছত নেক্সট কি কৰিছে আকৌ 40% কমাই দিছে তো 140 40 মানে কিমান চাই লোৱা সাইডত কৰি কেনে 140 40 মানে কিমান হ'ল 64 তো তো হে 140 ৰ পৰা এটা কিমান বিয়োগ কৰিব লাগিব 64 তো যেতিয়া 64 বিয়োগ কৰিম আমি এটো কিমান পাম 96 তো কোনটো হ'ব आंसर आंसर B is the correct answer বুজি পালো সকলে বুজি পালো ওকে নেক্সট কোৱেশ্চন তো চাও এটো দিছে তোমাৰ কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্ট মিলাই কেনে মানে এটা অংক দিছে কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্ট মিলাই এটা কথাটো হ'ল কি কেনেকুৱা ধৰণৰ চোৱা যে এ সাৰ্টেন এমাউণ্ট মানে কি যে সাপোজ মানে কিমান পইচা দিবলগীয়া পইচাটো সাপোজ মূলধন এটা লৈছে মানে মূলধন এটা আছে সেই মূলধনত সাপোজ সুদ লৈছে তো সুদ ললে কি হ'ব এমাউণ্ট ইকুয়াল টু কি আছিলে এমাউণ্ট ইকুয়াল টু সিম্পল ইন্টাৰেষ্ট প্লাস প্ৰিন্সিপাল তো কি কৈছে চোৱা এ সাৰ্টেন এমাউণ্ট কি হৈছে 50% বাঢ়ি গৈছে মানে মূলধন আছিলে সাপোজ 1000 টকা সাপোজ মূলধন আছিলে 1000 টকা কিন্তু এমাউণ্টটো কি হ'ল 50% বাঢ়ি গ'ল ইন 5 ইয়াৰ্স মানে কিমান হ'ব 5000 টকা 1000 ৰ 50% কিমান মানে কিমান 5000 ন তো ইমান টকা পালে আফটাৰ 5 ইয়াৰ্স তো সিম্পল ইন্টাৰেষ্ট কিমান হ'ব তো সিম্পল ইন্টাৰেষ্ট হ'ব কিমান 5000 হ'ল ওলালে তাৰপিছত কি কৈছে চোৱা এতিয়া কৈছে যে এতিয়া মানে যে হেজন মানুহে কিমান কম্পাউণ্ড ইন্টাৰেষ্ট পাব চক্ৰবৃদ্ধি সুদ কিমান পাব যদি সেইখিনি পইচায়ে সেম সুতৰ হাৰত 2 বছৰৰ কাৰণে এপ্লাই কৰে বুজি পাইছা তো আমি প্ৰথমতে কি কৰি আমি R2 ওলাই লম R2 ওলোৱাৰ কাৰণে আমাৰ হাতত কি ফৰ্মুলা আছে SI = PRT divided by 100 তো SI সিম্পল ইন্টারেস্ট কিমান পাইছলো 500 ইনটু যদি কৰো ইফালে 1000 = P মানে কিমান আছে 10000 তাৰ পিছত R2 তো নাজানো কিন্তু এটো হৈছে 5 তো কেইটা শূন্য কাটা যাব 4টা এটো 2টা 4টা হল ঠিক আছে না ও এটো 5000 হে হ'ব মই 500 কে লিখিব দিস ইজ 5000 তো এই 5 এৰে এক কাটিলো তো কিমান থাকিল তো R2 কিমান পালো R2 পালো 10% বুজিলা এতিয়া কি হল এতিয়া কোৱেশ্চনটো হল হেতু আৰত
সেই 10,000 টকাটো আমি এতিয়া কম্পাউণ্ড ইণ্টাৰেষ্ট হিচাপে লগাব লাগিব তো আমি কম্পাউণ্ড ইণ্টাৰেষ্টটো কেনেকৈ লগাম 3 মেথড দিছ ইজ কল 3 মেথড তো 1,000 টকাটো প্ৰথম বছৰত 10% লাগিলে এইটো হ'ব 1,000 এইটো হ'ব 1,000 নেক্সট ইয়াৰ আকৌ সেই 1,000 টকাটো আকৌ 10% লাগিলে হ'ব 100 তো এই যিখিনি ৰাখি মানে ভ্যালু পালো এই যিখিনি ভ্যালু পালো এইখিনিয়ে হৈছে কি কম্পাউণ্ড ইণ্টাৰেষ্ট তো কিমান পালো 1,000 1,000 2,000 প্লাস 100 2100 মানে কোনটো হ'ব অপশন বি ইজ দা কারেক্ট অপশন বুঝি পালো সকলে বুঝি পালো না সকলে বুঝি পালো ওকে নেক্সট কোশ্চেন তো সোয়া নেক্সট কোশ্চেন তো কি দিছে যে স্কয়ার রুট অফ দিস তো প্রথমতে সোয়া a square minus b square মানে কি তো সবে জানো আমি কি আছিল a plus b and a minus b এটা সোয়া 37 plus 12 মানে হৈছে কিমান 49 তাৰ পিছত 37 minus 12 মানে হৈছে 25 তো দুইটা যদি আমি রুট মানে স্কয়ার রুট লগাই দিও কিমান হ'ব এটো এটা স্কয়ার রুট হ'ব 7 আৰু এটো হলো 5 তো কিমান হ'ব 35 তো কোনটো হ'ব অপশন এ ইজ দা কারেক্ট অপশন বুজি পালো সকলে বুজি পালো না ধুনিয়াকে সকলে বুজি পালো কোশ্চেনটো ওকে নেক্সট কোশ্চেনটো চাবা ভালকে the next question কৈছে কি angle of elevation মানে কি উত্থন কোণ তো উত্থন কোণটো কৈছে কি 60 ডিগ্ৰী তো উত্থন কোণটো হৈছে আমাৰ 60 ডিগ্ৰী তাৰ পিছত কৈছে কি যোনখন জখলা সাপোজ ইডাল জখলা এই জখলাডাল মানে ওয়ালৰ পৰা কিমান মিটাৰ দূৰত আছে 2.5 মিটাৰ দূৰত আছে তো আমাক সুধিছে যে জখলাডালৰ দৈৰ্ঘ্য কিমান এনুকা অংকবিলাকত যত এটা এংগল দিয়া থাকে আৰু এটা ভ্যালু দিয়া থাকে আমি তাত অলৱেজ কি ইউজ কৰিব লাগে ত্ৰিকোণমিতি তো according to that 60 degree আমি কি জানো sin equal to p by h cos equal to b by h tan is equal to p by b তো আমাক মানে কি লাগে এডালৰ লাগে ভ্যালু তো এডালৰ ভ্যালু লাগে আৰু এটু দিয়া আছে তো কি ইউজ কৰিম obviously আমি cos ইউজ কৰিম তো cos 60 ডিগ্ৰী is equal to কি আছিল b by h b মানে কিমান 2.5 by h তো cos 60 মানে কিমান sin 30 যিমান cos 60 একে তো কিমান হ'ব হাফ that's equal to b মানে কিমান 2/5 নহয় 2.5 into h তো কিমান হল কিমান পালো ভ্যালু 2.5 into 2 কিমান হ'ব অপশন ডি ইজ দা কারেক্ট অপশন মানে 5 বুজি পালা সকলে বুজি পালা এনি ডাউট এনি কোয়েশ্চন ওকে নেক্সট কোশ্চেন তো সোয়া দে কি কৈছে যে a আৰু b এ একেলগে এটা কাম কৰে 30 দিনত লিখি লোৱা a আৰু b এ এটা কাম কৰে সাপোজ 30 দিনত তাৰছত b এ অকলে সেই কামটো কৰে কিমান দিনত 15 দিনত তো কি উলাম তাহাতো এলসিএম কিমান হ'ব 30 ইফালে হ'ব 1 ইফালে হ'ব 2 এটো 10 দিন আছিল নেকি ও সৰি দিস ইজ 10 এটো 10 আছিল এটো 10 আছিল তো এটো কিমান হ'ব 10 হলে এটো হ'ব 3 তো সো দুইটাৰ এফিশিয়েন্সি হৈছে 3 তো বি এফিশিয়েন্সি হৈছে 1 2 তো এর এফিশিয়েন্সি কিমান হ'ব obviously আর হ'ব 1 হ'ব তো মানে কি কৈছে তে এ অকলে কিমান দিনৰ কামটো কৰে টোটাল ওয়ার্ক কিমান 30 ডিভাইডেড বাই এর এফিশিয়েন্সি 1 তো কিমান হ'ব 30 তো কোনটো হ'ব অপশন ডি ইজ দা কারেক্ট অপশন
বুজি পাইছা সকলোৱে বুজি পাইছা দেন নেক্সট কুৱেশ্যনটোলৈকে গৈছোঁ নেক্সট কুৱেশ্যনটো কৈছে স্পীড এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যন দে তোমাক তো কি জানো আমি স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম অলৱেজ ৰিমেম্বাৰ ডেট তো আমাৰ চোৱা স্পীডটো দিয়া আছে কি কিলোমিটাৰ পাৰ আৱাৰ তো আমি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা কিহত নিব লাগিব মিটাৰ পাৰ ছেকেণ্ড তো কি কৰিম 72 ইনটু 1060 ইনটু 60 যেতিয়া আমি ছেকেণ্ড মানে আৱাৰৰ পৰা ছেকেণ্ডলৈ নিওঁ দুবাৰ মাল্টিপ্লাই কৰিব লাগে তো দিছ তোমাৰ 36 ইনটু এইটো 2 মানে কিমান হ'ল 20 তাৰপিছত ডিটো নাজানো এইটো হৈছে 10 তো কিমান হ'ব ডি ইকুৱেল টু 200 বুজি পালো সকলোৱে বুজি পালো না কুৱেশ্যনটো সকলোৱে বুজি পালো তো নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে নেক্সট কুৱেশ্যনটো কি কৈছে নেক্সট কুৱেশ্যনটো কৈছে এক মিনিট ওকে নেক্সট কুৱেশ্যনটো চাই লৈছোঁ আমি তাৰ আগতে এইটো চোৱা ইচ সাইড অফ এ স্কোয়ার ইজ ইনক্রিজ বাই 10 দেন কি হৈছে যে এরিয়া তো এরিয়া ওলাব দিছে স্কোয়াৰৰ যেতিয়া এরিয়া বুলি চোৱা ইনক্রিজ কৈছে ন তো 10% মানে কিমান 10% মানে হৈছে 1/10 মানে কি 10 আছিলে আগতে বৰ্তমান 1 বাঢ়ি কেনে 11 হ'ল যেতিয়া এরিয়া ওলাব কয় ন এরিয়া মানে ওলাব কলে সেম ভ্যালুকে আকৌ এবাৰ লিখিবা দুবাৰ যদি মানে ভলিউম কলে হেতেন তিনিবাৰ লিখিলো হেতেন বুজি পালো কাৰণ এরিয়া মানে কি স্কোয়ার আছে ন এরিয়া মানে কি সাপোজ স্কোয়ার থাকো মানে এরিয়া ইনটু কি সাপোজ সেন্টিমিটার স্কোয়ার আৰু এরিয়া ফৰ্মুলাটো কি আছিল স্কোয়াৰৰ এরিয়া ফৰ্মুলা কি আছিল বাহু স্কোয়ার ন বাহু স্কোয়ার মানে কি লেন্থ স্কোয়ার এল স্কোয়ার তো আমি সেইকাৰণে দুবাৰ লিখিছো তাৰপিছত কি কৰিবা পাতিলা দীঘলে পূৰণ কৰিবা কিমান হ'ল 100 ইয়াতে হ'ল 121 তো চোৱা আগতে আছিলে 100 বৰ্তমান হ'ল 121 কিমান চেঞ্জ হ'ল 21 কিমানত 100 আৰু পাৰ্চেন্টেজৰ কাৰণে 100ৰে পূৰণ তো আমি কিমান পালো 21% ইট ইজ অপচন সি ইজ দ্য কাৰেক্ট অপচন বুজি পালো এনি ডাউট okay next question to soa 60 number question to dise ki 1 minute okay clear to koise je ekhon motor board ase etu hoise question boat and streamer ekhon ki ase motor board ase he motor board khonor speed to dia ase mane amak b to dia ase b to kiman dia ase 20 কিলোমিটার পার আওয়ার আমি 20 বলি ধৰি ললো 20 তাৰ পিছত কারেন্ট মানে কি পানী w কিমান দিয়া আছে 5 তেতিয়া হলে সুধিছে যে আমাক আপস্ট্রিম মানে কি আপস্ট্রিমত কি হয় জানানে আপস্ট্রিমত হয় b - w মানে কি সাপোজ যদি মানে পানীৰ হতটো ইপিনে আছে নাওখন মানে তোমাৰ গতি কৰিছে অপোজিট সাইডে আৰু অপোজিট সাইডে যেতিয়া গতি কৰিব পানীৰ হুতে তাক কিছু বাধা প্ৰদান কৰিব সেই বাধা প্ৰদান কৰাৰ ফলতে কি হ'ব তাহাতৰ মাইনাস হৈ যায় মানে কি হয় নাওখনৰ মানে কিছু ৰেজিষ্ট পায় পানীৰ পৰা কিছু মানে কিছু ৰেজিষ্ট পায় সেই ৰেজিষ্ট পোৱাৰ কাৰণে আপস্ট্ৰিমত সদায় নেগেটিভ ডাউনস্ট্ৰিমত সদায় পজিটিভ তো আপস্ট্ৰিম যেতিয়া আমি আমাক উলাব কৈছে উলাব কলে আমি কি কৰিম b - w তো b - w মানে কিমান হ'ব 15 হ'ব তো 15 হলে আমাক কি উলাব দিছে ডিসটেন্স নেকি ওকে ডিসটেন্স তো দিয়া আছে তো এনুকা গুটেবিলা প্ৰবলেমৰ ফৰ্মুলা এটাই কি ফৰ্মুলা স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম তো স্পীড তো পাই গলো আমি কিমান 15 ইনটু t এটো আছে 45 তো কিমান হ'ব t ইকুৱেল টু 3 তো কোনটো হ'ব অপচন সি ইজ দা কারেক্ট অপচন হল বুজি পালো সকলোৱে বুজি পালো ওকে এখানে রাপ কৰি দিছো
ওকে এতিয়া নেক্সট কুৱেশ্যনটোলৈ চাইছোঁ এতিয়া নেক্সট কুৱেশ্যনটো হৈছে কি চোৱা 80 cubic meter copper is drawn into a wire of radius 0.5 millimeter okay 0.5 millimeter a যোনটো 80 cubic meter আছে 80 cubic meter টো হৈছে ভলিউম এটো হৈছে ভলিউম ভলিউমটো কিমান দিছে 80 cubic meter cubic centimeter cube তাৰ পিছত যোনটো ৰেডিয়াস তো দিছে 0.5 মিলিমিটাৰ ইয়াক যদি আমি সেন্টিমিটাৰ চেঞ্জ কৰো এটো হ'ব কিমান 0.05 সেন্টিমিটাৰ এই কোৱেশ্চনটো অকমান ডাউট আছে দে মই কালি সলভ কৰিছিলো যোৱা কালি সলভ কৰোতেও তো ভালকে উলোৱা নাছিলে কোৱেশ্চনটো তাৰছত মই তোমালোকক ফৰ্মটো লিখি দিছো বাৰু তো v ইকুৱেলটো 4/3 pi r cube আৰু যেতিয়া মানে হে ওয়াৰ্ডৰ লেন্থ ডাল মানে আমি উলাব খুজিম আৰু লগৰ এটা l মাল্টিপ্লাই কৰি দিব লাগিব বুজি পালা তো এটো হ'ব 80 ইকুৱেল টু 4/3 pi মানে কিমান 22/7 into r cube r মানে কিমান আছে 0.05 whole cube into l এখিনি বা নিজে সলভ তোমালোকে সলভ কৰিবাচোন I have a doubt on this question okay এটা আমি নেক্সট কোৱেশ্চন লকে আগবাঢ়িছো নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে নেক্সট কোৱেশ্চনটো কৈছে যে BD মানে কি এখিনি এই গুটেখিনিৰ 1/3 তো মানে কি হ'ব চোৱা তো আমি এখিনি পা কি লিখিব পাৰো BD 3BD equal to BC হল তাৰ পিছত এই ত্ৰিভুজটো কাৰণে এই গুটে ত্ৰিভুজটো কাৰণে যদি আমি ইয়াৰ এৰিয়া উলাও তো কি হ'ব হাফ ইনটু BC into H হল নেক্সট আমি এই ত্রিভুজটো লৈছো মানে এটো বাইখিনি বহুত খেলিমেলি হৈ গৈছে মই ভালকে মুছি দিছো এটো তো এখিনি কাৰণে কিমান হ'ব হাফ ইনটু BD into H आज जेते আমি ডিভাইড কৰিম কাৰণ আকো আমাক কি লাগে ৰেশিও লাগে তো आज जेते আমি ডিভাইড কৰিম হাফ হাফ কাটা গল HS কাটা গল তাৰছত BC মানে কি BC মানে হৈছে 3BD by BD তো কিমান হল 3:1 this is the answer তো কোনটো অপচন C is the correct option okay next question to চোৱা কি কৈছে যে এটা স্কুলত 490 টা স্টুডেন্ট আছিল তাৰে চোৱা 490 টা স্টুডেন্ট আছিল তাৰে মেল আছিল 4 মানে মেল আছিল 4 টা ইউনিট আৰু ফিমেল আছিল 3 টা ইউনিট তো সব গুটে ইউনিট মিলি কিমান 7 ইউনিট তো এই 7 ইউনিটৰ ভ্যালু যদি 490 হয় এক ইউনিটৰ ভ্যালু কিমান হ'ব obviously 70 হ'ব 70 হলে মেল কিমান জন হ'ব 280 জন আৰু এই ফিমেল কিমান জন হ'ব 210 জন তো তাৰ পিছত কি কৈছে চোৱা মেল বাহিছে 20 জন তো 20 জন মেল বাহিলে কিমান হ'ব 300 হ'ব আৰু ইফিনে 40 বাহিছে ফিমেল তো কিমান হ'ব 250 হ'ব 00 কাটি দিয়া তাৰ পিছত 5 ৰে কাটা সবাৰ n 5 ৰে কাটা 5 বাৰ তো কি হ'ল आंसर 6/5 অপচন A is the correct option বুঝিলো না বুঝিলো ওকে নেক্সট কোশ্চেন তো চোৱা 10 বছৰ আগত A was 3 times older than B মানে কি A B কে 3 গুণ আছিল 10 বছৰ আগত 10 বছৰ আগত চোৱা আগত বুলি ক'লে অলৱেজ নেগেটিভত যাব
আগত কাৰণ আগত হৈ যোৱা বস্তুটো উই ডোন্ট নো আগত মানে সদায় নিগেটিভ যেতিয়া আমি সেই নিগেটিভৰ পৰা মানে বৰ্তমান ষ্টেজলৈকে আহিম আমি কি কৰিব লাগিব এড কৰিব লাগিব তো 10 বছৰ আগত যদি হেখিনি আছিলে তো 10 বছৰ পিছত কি হ'ব তো 10 বছৰ পিছত কি হ'ব মানে বৰ্তমান 10 বছৰ পিছত কি হ'ব 3x + 10 and এটো হ'ব x + 10 this equal to এখিনি হৈছে বৰ্তমান এজ এতিয়া এই বৰ্তমান এজটো কিমান গুণ বুলি কৈছে দুগুণ বুলি কৈছে জাস্ট মাল্টিপ্লাই কৰা তো কিমান হ'ব 3x + 10 equal to 2x + 20 that equal to x equal to হ'ব 10 তো কি কৈছে যে এর বর্তমান বয়স এই বর্তমান বয়স এটো মানে নহয় তো কিমান হ'ব 30 + 10 equal to 40 তো কোনটো হ'ব অপশন সি ইজ দা কারেক্ট অপশন বুজি পালো সকলে বুজি পালো না ওকে এটো চোৱা এটো ডান্সাৰ কোৱেশ্চন দিছে যে what is the value of এটো লগত এটো পূৰণ কৰিলে কিমান হ'ব চোৱা দশমিক কেইটা ভিতৰত আছে 1 2 3 4 5 6 7 8 মানে এনসাৰটো 8টাৰ আগতহে দশমিক থাকিব লাগিব চোৱা 1 2 3 4 5 এটো নহয় 1 2 3 4 5 6 এটো নহয় 1 2 3 4 5 6 7 এটো নহয় 1 2 3 4 5 6 7 8 this is the answer বুজি পালো ওকে নেক্সট কোৱেশ্চন তো চোৱা নেক্সট কোৱেশ্চন তো চাবা তে কি কৈছে চোৱা যে দুডাল পাইপ আছিলে x এ সময় লয় 1 ঘন্টা x নামৰ পাইপ ডালে সময় লয় 1 ঘন্টা এটা 1 ঘন্টা মানে কি 60 মিনিট ধৰিব পাৰো আমি আৰু y পাইপ ডালে সময় লয় কিমান 30 মিনিট তো তাহাতৰ মানে টোটাল ওয়ার্ক কিমান হ'ব 60 হ'ব না তো এর মানে x পাইপ ডালৰ এফিসিয়েন্সি কিমান 1 আৰু b পাইপ ডালৰ এফিসিয়েন্সি কিমান 2 তাই কি কৈছে যে ই both the pipe are used simultaneously মানে কি এডালৰ পিছত এডাল সাপোজ এডাল খুইলে এক কাম কৰিলে নেক্সট এডাল খুইলে দুই কাম কৰিলে নেক্সট আকৌ এডাল খুইব এক কাম কৰিব নেক্সট আকৌ এটা কৰিব দুই কাম কৰিব মানে কি তাহা দুইটা মিলি টোটাল কিমান কাম কৰিলে তিনি কাম কৰিলে টোটাল কাম কিমান আছিল 60 তো কিমান সময় লাগিব 20 মিনিট তো কোনটো হ'ব অপশন বি ইজ দা কারেক্ট অপশন বুজি পালা এই গুটে এটা কোৱেশ্চন বুজি পালা যিমানখিনি কোৱেশ্চন আজি বুজালো বুজি পালা সকলে ওকে তেহলে নেক্সট আকৌ লগ পাম আমি কিছু পিঅই কো ডিসকাস কৰিম নেক্সট ক্লাছত আজিলৈ মানে থ্যাংক ইউ